বিহু বুলি আজি আমাৰ আতানীসকল চবে গোট খাইছে আৰু এনেকৈ লগে ভাগে এসাঁজ খাইছেহি। চাওক আমাৰ এইটো মৰাণসকলৰ পৰম্পৰা নীতি, যিহেতু বহাগ মাহত আতাসকলৰ ঘৰলৈ যায় আৰু আজিও এই আতানীসকল আমাৰ ইয়ালৈ আহিছে। সকলোৱে গোট পিট খাই কিনে এনেধৰণে ভাত এসাঁজ খাবৰ কাৰণে চবেই আহিছে মিলা প্ৰীতিয়ে। চাওক আপোনালোকৰ যদি ক'ৰবাত এনেকুৱা নীতি নিয়ম আছে আৰু ক'ৰবাত যদি তেনেধৰণে আছে দেখুৱাব, আৰু এই ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব কি কি বনাইছে দাইল, মাংস, মাছ। আজি মিলা প্ৰীতিকে সকলোৱে এসাঁজ খাইছেহি। আমাৰ এগৰাকী হেৰি মাছ মাংস নোখোৱা এগৰাকী আহিলে, গতিকে তেওঁক গাখীৰ দিয়া হৈছে আৰু দালি আৰু ভাত। তেওঁৰ আজি ভাগ্যখন বেয়া চাগে, সেইকাৰণে মাছ মাংস নোখোৱা দিন পৰিলে। এগৰাকী চাব, আপোনালোকে চাই লওক। এইগৰাকী আমাৰ তৰাণীৰ পৰা অনা আতানী, গতিকে অলপমান নিমাতি কইনা এয়া মুখলৈ ভাতগাল দিছে। চাওক কাক কেনেকৈ ভাত পানী লাগে কি লাগে এনে দি থকা হৈছে। এগৰাকী আকৌ ভিডিঅ' কৰা দেখি হাঁহি উঠিছে। এয়া আমাৰ মৰাণসকলে পৰম্পৰা নীতি, কাকজান, সোণজান আৰু এয়া নাতি দুজন আছে বাৰু ভিতৰত, তেওঁলোকক নেদেখা। আজি আতানীসকলকে দেখুৱাইছোঁ। তেওঁলোকৰ তুলসীৰ লগত কৰ্পূৰৰ মুক্তি হ'ল, যাৰ য'ত ভাগ্য তেওঁলোকে যে টোল পৰিলেহি। এয়া চব এনেকুৱা ধৰণৰ এইবিলাক নীতি, আমাৰ মৰাণসকলৰ যি নীতি, এইবিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, সকলোৱে মন্তব্য আগবঢ়াব। আপোনালোকৰ যদি এই বহাগৰ মাহটো তেনেধৰণে কাৰোবাৰ যদি হৈছে এইবিলাক দেখুৱাব আমাকো, আমিও লাইক কমেণ্ট কৰিম। এয়া সকলোৱে নিমাত, চবে একদম নিমাতি কইনা খাই আছে। দুই এষাৰ ক'ব লাগে। খোৱা ক্ষতি হ'ব বুলি কৈছে, গতিকে খোৱা সময়ত নকয় বোলে একো। ভাত খাই থাকোঁতে কথা ক'ব নাপায় বুলি কৈছে, গতিকে ধামাধুম মুখত ভাত ভৰাইছে। দুগৰাকীমান একেবাৰে নিমাত।